গোহাইকৰ সমাজসেৱক লাইফাং কুৰাও নাৰ্চাৰীৰ ঘৰত বৰদিন উদযাপন। কোকৰাঝাৰ জিলাৰ গোহাইগাঁও পদ্মবিল গাঁৱৰ বিশিষ্ট সমাজসেৱক লাইফাং কুৰাও নাৰ্চাৰীৰ ঘৰত অতি আনন্দৰে বৰদিন উদযাপন কৰা হয়। বৰদিন উপলক্ষে বিশিষ্ট সমাজসেৱকে কিছুমান মুছলিম আৰু বড়ো দুখীয়া মহিলাক দখনা আৰু শাৰী বিতৰণ কৰে। আৰু লাইফাং কুৰাও নাৰ্চাৰীয়ে বৰদিন উপলক্ষে সমূহ খ্ৰীষ্টান ধৰ্মী ৰাইজলৈ বৰদিনৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। মানে আমাৰ মিডিয়া সকললৈ মই ধন্যবাদ দিব বিচাৰিছোঁ যে গতিকে আমাৰ ঘৰত আহি পেলাই মিডিয়াসকলে অলপমান মানে খবৰ লোৱাৰ কাৰণে বিশেষ কৰি মই আন্তৰিক শুভেচ্ছা আগতীয়াকৈ মই অভিনন্দন জনাইছোঁ। আৰু আজি যি প্ৰগ্ৰামত আমি যিটো অনুষ্ঠান বনাইছোঁ বা প্ৰগ্ৰাম বনাইছোঁ যে এইটো মোৰ বহুত আনন্দনি পাইছোঁ, কিয়না মানে মানুহসকলে আহি পেলাই ইয়াত বহুত ফূৰ্তি আৰু বহুত নাচনা কৰিছে, বহুত মানে আনন্দনি পাইছে। আৰু আমি যিখিনি পাৰোঁ এইখিনি ধন দিয়ে BPL বেনিফিচিয়াৰিজবিলাকক আমি এটা দখনা আৰু শাৰী বিতৰণ কৰিবলৈ পাইছোঁ। আৰু এই সৰু গিফ্টটো পাই পেলাই আমাৰ বেনিফিচিয়াৰিসকলে বহুত আনন্দনি পাইছে আৰু বহুত ভাল লাগিছে। আকৌ এনেকৈ আগামী বছৰ আকৌ তেনেকুৱা আকৌ প্ৰগ্ৰাম কৰিব পৰা যায়, এইটোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আৰু ইয়াৰ লগতে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি দুদিনৰ পৰা আগৰ পৰাই আমি বৰদিন পালন কৰিছোঁ, 24 তাৰিখৰ পৰা পালন কৰিছোঁ। আজি 26 তাৰিখলৈ আমি এতিয়ালৈকে পালন কৰি আছোঁ। গাঁৱে গাঁৱে ঘূৰি পেলাই মানুহৰ লগত মানে ঘূৰা ফুৰা কৰি আছোঁ, মানে নাচনা কৰি আছোঁ, প্ৰেয়াৰ কৰি আছোঁ যেন এই দেশটো মানে শান্তি থাকিব পাৰোঁ, সকলোকে মিলিজুলি থাকিব পাৰোঁ, চব জাতি গোষ্ঠীৰ লগত আমি মিলি থাকিব পাৰোঁ। এইটো বিষয়ে আমি ঈশ্বৰৰ প্ৰাৰ্থনা কৰোঁ। আৰু এই হিচাপত আমাৰ BTR আৰু অসমলৈ সাৰা ভাৰতবৰ্ষৰ আৰু পৃথিৱীৰ কাৰণে আমি ঈশ্বৰৰ প্ৰাৰ্থনা কৰিছোঁ যে আমি শান্তি সম্প্ৰীতি সকলোকে মিলি পেলাই আমি থাকিব পাৰোঁ। এইকাৰণে মই মানে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ। কাৰ্যসূচীত আমাৰ ধৰি লওক বিভিন্ন মানে ডিনমিনেশ্যনৰ পৰা আহিছে, ধৰি লওক বেলেগ বেলেগ মিছন আছে, বেলেগ বেলেগ মিছনৰ পৰা আহি পেলাই সকলোৱে মানে ইয়াত উপস্থিত হৈছে। আৰু আমাৰ বন্ধু এটা দিল্লীৰ পৰা আমাৰ বন্ধু আছে, এইটো দিল্লী পাৰ্লামেণ্টত কাম কৰা হয়, তেখেতৰ নাম হৈছে আমাৰ GP সিং ছাৰ। তেখেতেও ছাপোৰ্ট দিছে, আহি পেলাই তেখেতেও বৰ আনন্দনি পাইছে। আৰু মানে তেখেতে মানে ইমান মানুহ ওচৰত মানে প্ৰেয়াৰ কৰি পেলাই বা মানুহৰ ওচৰত মানে লগ ধৰি পেলাই বহুত আনন্দনি পাইছে। আৰু সেনেকৈ ধৰণৰ আকৌ প্ৰগ্ৰাম কৰিব যেন পাৰে তেনেকুৱা ধৰণৰ তেখেতে আমাৰ ঈশ্বৰৰ প্ৰাৰ্থনা কৰি পেলাই দিছে আৰু বহুত খুচি পাইছে। আৰু তেনেকৈ ধৰণৰ আকৌ আমি বেলেগ মানে ঘৰত যাই পেলাই তেনেকুৱা আকৌ প্ৰগ্ৰাম কৰিম আৰু কৰি আছে আৰু মানে কৰি থাকিব আৰু ঈশ্বৰৰ আশীৰ্বাদ আমি লৈ থাকিম।